ডক্টৰ হীৰেণ গোহাঁইলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা প্ৰদান। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ তৰফৰ পৰা ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়ালৈ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত জনাকীৰ্ণ সভাত এই বঁটা প্ৰদান কৰা হয়। সভাত উপস্থিত থাকে কুলদা কুমাৰ ভট্টাচাৰ্যৰ লগতে বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মা, নিত্য বৰা, হাইদৰ হুছেইন। মই জীৱনত বহুবাৰ পিছল খাইছোঁ, তথাপিও বিচলিত হোৱা নাই। ডক্টৰ হীৰেণ গোহাঁইয়ে বঁটা গ্ৰহণ কৰি এনেদৰে কয়। তেওঁ কয় যে জনগণৰ হকেহে সাংবাদিকতা, আমি চৰকাৰৰ কণ্ঠ নহয়। সাংবাদিক হিচাপে স্বীকৃতি দিয়াত পুলকিত হৈছোঁ। পৰাগ কুমাৰ দাসক ওচৰৰ পৰা পাইছিলোঁ, য'ত তেওঁৰ আদৰ্শবাদ আছিল। যুৱ অৱস্থাত পৰাগ কুমাৰ দাসৰ অসমীয়া মানুহৰ প্ৰতি থকা ভালপোৱাৰ বাবে আলফাক সমৰ্থন কৰিছিল আৰু আমি আলফাক বিৰোধিতা কৰিছিলোঁ। আলফাৰ বিশ্বাসঘাতকতা আজি প্ৰমাণ হৈ পৰিল। অসমত ভাল উদ্যোগ গঢ়ি নুঠিল, সেইবোৰৰ সম্ভাৱনা আজিও নাই। আমি চৰকাৰৰ ওপৰত বৰ্তি থকা এটা পৰজীৱী বা পেৰাচাইট। আমাৰ জাতিৰ বহু ভুল আছে। আমি অসমীয়া বুলি জাতপাতৰ বিচাৰ কৰি জনজাতিৰ সৈতে সম্পৰ্ক তিক্ত কৰি তুলিলোঁ। আমাৰ সমাজত অনুসন্ধানমূলক সাংবাদিকতাৰ এতিয়াও অভাৱ দেখা গৈছে। পৰাগ কুমাৰ দাসৰ অৰ্থনৈতিক উন্নয়নৰ লগতে মানৱ অধিকাৰ বিষয়ত আমি একেলগ হৈছিলোঁ। সাংবাদিক হিচাপে স্বীকৃতি দিয়াত মই গৌৰৱ অনুভৱ কৰিছোঁ। সাংবাদিকতা এটা মহান বৃত্তি, অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্বশীল। সমাজৰ অৱস্থা সম্পৰ্কে অৱগত কৰা, ৰাজনীতি অৰ্থনীতি সম্পৰ্কে অৱগত কৰা, আনকি সমাজৰ যিটো নৈতিক মূল্যবোধ তাৰ চৰিত্ৰ সম্পৰ্কে অৱগত কৰা, সেইটো বহুদিন ধৰি বিভিন্ন বিখ্যাত সংবাদপত্ৰই নিজৰ ভূমিকা পালন কৰি এতিয়া সেইকাৰণে সাংবাদিকতাৰ সমাজত বেলেগ ধৰণৰ মূল্য আছে, যিটোৱে আমাৰ গণতন্ত্ৰ সজীৱ কৰি থাকে। জনগণৰ কণ্ঠ, জনগণৰ সমস্যা, জনগণৰ আশা আকাংক্ষা, দুখ দুৰ্দশা ইয়াৰ মাজত প্ৰতিফলিত হয় কম বেছি পৰিমাণে। আৰু সেইকাৰণেই গণতন্ত্ৰ সাংবাদিকতা অবিহনে, প্ৰকৃত সাংবাদিকতা অবিহনে গণতন্ত্ৰ সুস্থ নহয়, জীৱিত। আৰু এইটো সাংবাদিকতাৰ ব্যক্তিৰ জন্মৰ পৰা এইটো চলিছে। গণতন্ত্ৰৰ উত্থানৰ লগে লগে সাংবাদিকতাৰ উত্থান কৰিব পাৰি, তাৰ গুৰুত্ব অন্তত স্বীকৃত হৈছে। আৰু আজিও এইটো সাধাৰণ মানুহৰ মনত আছে। আৰু তাৰ পৰা স্খলন দেখিলে সাধাৰণ মানুহ দুখিত হয়, এইখন নপঢ়ে, পঢ়ি থাকে। আৰু জনসাধাৰণে অনুভৱ কৰে কিবা এটা অভাৱ হৈছে, কিবা এটা হেৰুৱাইছে। অত্যন্ত গুৰুত্বপূৰ্ণ কথা সাংবাদিকসকলে মনত ৰখা উচিত যে তেওঁলোকৰ বৰ্তমান ব্যক্তিগত লাভ লোকচান যি মান সন্মান যি হয়, তেওঁলোকৰ বৃত্তিটোৰ সাংবাদিক সন্মান, বৃত্তিটোৰ মৰ্যাদা, বৃত্তিটোৰ মূল্য তেওঁলোকে ৰক্ষা কৰিব। বহুতে কৰে, কিছুমানে নকৰে। নিতান্ত ব্যক্তি স্বাৰ্থৰ কিছুমানে তাৰ প্ৰতি অমৰ্যাদা দেখুৱাই নিজৰ আচৰণেৰে। কিন্তু সেইকেইজন সাংবাদিকৰ কাৰণে সাংবাদিকতা প্ৰত্যেকটো মূল্য অৱলম্বন নহয়। আৰু সেইকাৰণে মই ভাবোঁ যে এনেকে সাংবাদিক দিয়াত মই অত্যন্ত আনন্দ পুলকিত বুলি ক'ব। মই বৰ অভিভূত হৈছোঁ যে